কি বনাইছা? ও আচ্ছা, সবজি গৰম কৰি আছে। নিজে খাব না বেলেগে খাব কাৰণে? দ্বিতীয়বাৰ ছেকেণ্ড টাইম। বাকী কেনেকুৱা নতুন চিৰিয়েলখনৰ বিষয়ে? ভাল হ'ব। নতুন চবেই কষ্ট কৰিছে, আশা কৰোঁ ৰাইজে আঁকোৱালি ল'ব। নিশ্চয় আমিও আশা কৰিছোঁ চিৰিয়েলখন ভাল হওক আৰু চবেই আঁকোৱালি লওক। এইটো কেতিয়াৰ পৰা ডেটটো দিছে? ডেটটো এতিয়ালৈকে ফিক্স হোৱা নাই, কনফাৰ্ম হোৱা নাই। আমাৰ আগষ্ট মাহতে টেলিকাষ্ট কৰাৰ কথা ভাবিছে। হয়, এতিয়া বাকী কি হয় এতিয়া এইখন চিৰিয়েল হ'ব আমাৰ ৰেঙনিত, আৰু ৰেঙনিত আমি চিৰিয়েলখন চাম বুলি আশা কৰিছোঁ আৰু শুভেচ্ছাটো জনাইছোঁ আপোনাক। আৰু এইফালে বাইদেউ আছে, এটা ভিডিঅ' বনাইছোঁ। বাকী আপুনি পাখিৰ মাকৰ কেৰেক্টাৰটো কৰি আছে? হয় হয়। মই আজি এনজি খাইছোঁ, বহুত এনজি খাইছোঁ, মোৰ নিজৰে বেয়া লাগি আছে অলপ। হয় 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 ভাল হ'ব লাগে, সেইটোৱে। হয়, ধন্যবাদ জনাইছোঁ। আগলৈ আকৌ লগ পাম, আকৌ অভিনয় কৰিম। হয়, ঠিক আছে। আপুনি স্ক্ৰিপ্ট চাই আছে? ঠিক আছে, স্ক্ৰিপ্টটো চাই লওক। হয় হয়, ঠিক আছে। যা কিবা কবি নেকি? কওঁ কিবা এটা কওঁ। ৰাখি চলি আছোঁ, সহকাৰী পৰিচালকৰ কাম কৰি আছোঁ। চাব সকলোকে, মানে কি পাখিৰ যিমান কষ্ট আছে সেইখিনি দেখুৱাই দিয়া। অলপ টানকৈ কওক। অলপ টানকৈ কওক, টানকৈ কওক। পাখি চলি আছে শ্বুটিং, আমাৰ এই হিৰোৰ ঘৰত শ্বুটিং চলি আছে আজি। বাকী তাৰে কামতে ব্যস্ত আছে। এইটো আমাৰ ৰেঙনিত দিব। ৰাইজক আগষ্ট মাহত আহিব, ডেটটো এতিয়ালৈকে ফিক্স হোৱা নাই। সেইটো ৰাইজক চাব আৰু চিৰিয়েলখন। বাকী আপোনাৰ বহুত সৰুৰ পৰা পাইছোঁ। এতিয়া কথাটো হৈছে আপোনাৰ পৰা যথেষ্টখিনি আমি শিকিছোঁ চাই। আমিতো আজি ওলাই আহিছোঁ। এতিয়া পাখিখনত আপুনি অভিনয় কৰিছে, প্ৰথমতেতো মই আপোনাক চিনিয়ে পোৱা নাছিলোঁ। এতিয়া কি ক'ব আপুনি ৰাইজক চিৰিয়েলখনৰ বিষয়ে? চিৰিয়েলখন এতিয়ালৈ কমপ্লিট হোৱাই নাই। কমপ্লিট হোৱাৰ কমপ্লিট হওকচোন, তেতিয়া আমি চিৰিয়েলখনৰ বিষয়ে ক'ব নোৱাৰি আচলতে। তথাপিও ৰাইজে নিশ্চয় ভাল পাব চিৰিয়েলখন, আমিও আশাবাদী ধৰক। ভাল হ'ব। হয়, ঠিক আছে বাৰু। আপুনি বহুত ধন্যবাদ জনাইছোঁ। বৰ্তমান ইয়াত শ্বট লোৱাত ব্যস্ত হৈ আছে সকলোবোৰ, আৰু শ্বটবোৰ দেখুৱাব নোৱাৰিম, এনেকৈয়ে দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। এইখন নতুন যিখন চিৰিয়েল আমি কৰিছোঁ এইখন হৈছে পাখি, আৰু পাখিখনৰ ডিৰেকশ্যন কৰিছে আমাৰ সকলোৰে পৰিচিত ৰাজীৱ দা। ৰাজীৱ দা হৈছে বেহাৰবাৰী আউটপোষ্টৰ টেনশ্যন নামেৰে যিটো কেৰেক্টাৰ আছিলে, আপোনালোক সকলোৱে চিনি পায়। এতিয়া ৰাজীৱ দা আছে বৰ্তমান আমাৰ মাজত। ৰাজীৱ দা, আমাৰ চিৰিয়েলখনৰ বিষয়ে দুআষাৰ আপোনাৰ পৰা জানিম। এতিয়া আপুনি ডিৰেক্টৰ হিচাপত আপোনাৰ পৰা পাখি ৰ'দ বৰষুণৰ ধেমালি, এইটো মোৰ ড্ৰিম প্ৰজেক্ট। মোৰ সপোনত দেখা ষ্টৰী এটা, আৰু ষ্টৰীটো গোটেই কৈ নিদিওঁ, আপোনালোকে চাব, খুব ভাল পাব। এটা মধ্যবিত্ত শ্ৰেণীৰ মানে কাহিনী এটা, মানে এজন ড্ৰাইভাৰ, ৰেপিড' ড্ৰাইভাৰৰ কাহিনী এটা, মানে খুব ধুনীয়া। মানে ইয়াতে আপোনালোকে নিজক বিচাৰি পাব চাই, মানে সঁচাই ভাল পাব চাই কিনে। চিৰিয়েলখন চাব। আমাৰ অভিনেত্ৰী কোন কোন আছে? এতিয়া বহুকেইজনে আছে, ভাল ভাল অভিনেতা অভিনেত্ৰী আছে, আৰু তাৰে মাজত উপাসনা প্ৰিয়ম, প্ৰয়াস ফুকন, তাৰপিছত গুলেন ভূঞা, আৰু আমাৰ শংকৰ ৰাজখোৱা আছে, তাৰপিছত আমাৰ নীলৰ গুপ্তা আছে, তাৰপিছত আমাৰ বাৰ নামটো আছে, বহুকেইজন আছে। এতিয়া এইখনতো ৰেঙনিতে দিব, ৰেঙনি আমাৰ ডেটটো লোৱা হৈছে নেকি? ডেটটো দিয়া নাই বৰ্তমান, ডেটটো দিয়া আগষ্ট মানত আহিব চাগে। আগষ্ট মানত আহিব। ৰাইজে ধৰক চিৰিয়েলখন ভাল পাব। আৰু আপোনাৰ ডিৰেকশ্যন কৰি আৰ্টিষ্টবিলাকৰ লগত কাম কৰি কেনেকুৱা লাগিছে? মুঠ বাহিৰে নহয়, তোমাৰ বাহিৰে তোমাৰ লগতো ভাল লাগিছে। মানে কি, মই বহুত দিনৰ আগৰ পৰাতো ডাইৰেকশ্যনৰ লগতে জড়িত, আৰু মোৰ কাৰণে বিশেষ নতুন নাই, কিন্তু নতুন আৰ্টিষ্টখিনিৰ লগত কাম কৰি খুব ভাল লাগিছে। মানে নতুন বুলি তেখেতসকলে বিভিন্ন কাম কৰিছে, মোৰ লগত যিহেতু প্ৰথম কৰিছে, খুব ভাল লাগিছে। সকলোখিনি ভাল। আকৌ আমি এইটো টিম ৱৰ্ক কৰি ঘৰৰ দৰকে নিজাকে কামখিনি কৰি আছোঁ। আৰু
সেইটোৱে মই এইখিনিতে ক'ব লাগিব মই ইতিমধ্যে ফেচবুকৰ পোষ্ট কিছুমানতো দিওঁ ৰাজীৱ দা বুলি মই কৈ থাকোঁ যে ৰাজীৱ দাই মোক বেহাৰ পাই বহুত কেইবাৰ চান্স দিয়ে এইজনে হৈছে এইজন ৰাজীৱ দা যিজনে মোক ইমানখিনি চান্স দিয়ে বা আপোনালোকৰ মাজত যি দুই এজনে চিনি পায় তেওঁলোকৰ সৈতে চিনাকি কৰাৰ আঁৰত থকা মানুহজন হৈছে ৰাজীৱ দা এতিয়া ৰাজীৱ দা ৰাইজে নিশ্চয় চিৰিয়েলখন ভাল পাবই যিহেতু গতিকে সকলোৱে আমি আশা কৰিছোঁ ধৰক চিৰিয়েলখন খুব ভাল হ'ব আৰু চিৰিয়েল টাইপ কৰা নাই ফেমিলি ড্ৰামা তেনেকুৱা নাই ইয়াত বিভিন্ন বাস্তৱৰ লগত ঘটি থকা ঘটনাৰ ওপৰত মানে তেনেকে বনোৱা হৈছে মানে আকৌ মই সেইকাৰণে বাৰে বাৰে কৈছোঁ নিজক বিচাৰি পাব আৰু এটা সৰু কাহিনী এটাক লৈ ধুনীয়াকৈ সজাই পৰা এটা মানে ভালকৈ কৰা হৈছে আৰু মই বাৰে বাৰে কৈছোঁ যে ড্ৰাইভাৰৰ কাহিনী আপোনালোকে চাব খুব ভাল পাব আৰু ৰোমেণ্টিক ট্ৰেজেডি থ্ৰিলাৰ গোটেইখিনি পাব মানে গোটেইখিনি আছে চিৰিয়েলখনত ধন্যবাদ জনাইছোঁ ৰাজীৱ দাক মই অলপ চেটটো দেখুৱাব পাৰোঁ আৰু এনেকৈয়ে ইয়াত লৈ থকা হৈছে আৰু এনেকৈ ইয়াতে সকলোবোৰ বহি আছে আৰু ইয়াতে চববোৰ ৰেডি হৈ আছে উজ্জ্বল বহুত পুৰণা মানুহ ৰেঙনিৰ আৰু আমাকো যথেষ্টখিনি হেল্প কৰিছা আমাৰ লগৰ নিচিনা কেনেকুৱা লাগিছে ভালে লাগিছে কাম কৰি আৰু ৰাইজে চাব সকলোৱে ভাল পাব নহয় জানো ঠিক আছে নিশ্চয় দাদা আপুনি মেকআপত আছে গতিকে কি ক'ব ৰাইজক এখন নতুন কাম কৰি আছোঁ মানে বহুত ভাল লাগিছে আমাৰ নিজৰে আৰু খুব এক্সাইটেড কেনেকুৱা লাগিছে দিনটোৰ লগত কাম কৰি কেনেকুৱা লাগিছে বহুত ভাল ঠিক আছে বাৰু ধন্যবাদ জনাইছোঁ আমাৰো ভাল লাগিল আপোনাক লগ পালোঁ বেছি দেৰি ৰৈ থাকিলে একোৱে নহ'ব